মিয়ার উপৰত কংগ্ৰেছ দলৰ কোনো গুৰুত্ব নাই, এইটো স্পষ্টভাৱে প্ৰমাণ হৈছে। সকল সংখ্যালঘু বা মিয়া সম্প্ৰদায়ৰ মানুহ সদায় কেৱল মাত্ৰ কংগ্ৰেছ কংগ্ৰেছ কৰি থাকে। সেইসকলক ক'ব বিচাৰিছো, কাণ খুলি শুনক। যিসকল কংগ্ৰেছ প্ৰেমী আপোনালোকে কাণ খুলি শুনক। কৰিম চৰকাৰে যেতিয়া কংগ্ৰেছত যোগদান কৰিছিল, কংগ্ৰেছত যোগদান কৰাৰ মুহূৰ্তত 2 দিন যাব পৰা নাই, তেখেতে পদত্যাগ কৰিবলগীয়া হৈছে। কোনোবাই তেখেতক উচুতনি দি দিছিল, কোনোবাই সাম্প্ৰদায়িক মন্তব্য কৰিছিল, আৰু কোনোবাই কৈছিল যে তেখেত বিজেপিৰ এজেণ্ট। সেই বুলি খুব হৈ দলৰ পৰা পদত্যাগ কৰিবলগীয়া হৈছিল, কাৰণ নিজৰ এটা আত্মসন্মান আছে। কিন্তু কিছুদিন যোৱাৰ পিছতে আজি আপোনালোকে চাওক, ভূপেন বৰা ডাঙৰীয়া প্ৰাক্তন কংগ্ৰেছ দলৰ সভাপতি, সেইজনো আজি দলৰ প্ৰতি খুব হৈ পদত্যাগ পত্ৰ তেখেতে জমা দি দিলে। আপোনালোকে ভাবিছেনে যে কংগ্ৰেছ দলত কিমান সাংঘাতিক ধৰণৰ ভূমিকম্পৰ নিচিনা জোকাৰণি হৈছে? কিয়? একমাত্ৰ কাৰণ হৈছে যে নেতৃত্ব দিবলৈ তেখেতৰ এটা বিসংগতি হৈ পৰিছে। আৰু এই নেতাবোৰে কৈ আছে যে 26ত ৰাইজক নেতৃত্ব দিব, তেখেতে বোলে চৰকাৰ কৰিব। গছত গৰু উঠাৰ নিচিনা কথা যেন লাগিছে, হয় নে নহয় ৰাজ? ৰেজাউল কৰিম চৰকাৰে পদত্যাগ কৰাৰ পিছত এজন নেতাই তেখেতক বুজাবলৈ চেষ্টা কৰিছিল নে? কৰা নাই। কিন্তু ৰেজাউল কৰিম চৰকাৰক বহু সংখ্যক মিয়া সম্প্ৰদায়ৰ মানুহে তেখেতক ভাল পায়, আৰু তেখেতে যিখন সমষ্টিৰ পৰা হয়তো নিৰ্বাচন খেলিবলৈ যিটো আশা লৈ আহিছিল, নিশ্চিতভাৱে তেখেত জিকাৰটো কিন্তু খাটাং আছিল। কিন্তু পদত্যাগ হোৱাৰ পিছত কংগ্ৰেছী শীৰ্ষ নেতাসকলে তেখেতক বুজাবলৈ চেষ্টা কৰিছিল নে? কৰোৱা নাই। কিয় কৰোৱা নাই? একমাত্ৰ কাৰণ হৈছে তেওঁ মুছলমান, তেওঁ মিয়া সম্প্ৰদায়ৰ মানুহ। তেখেতৰ পিছত ইমান মাতা মাৰি কোনেও সময় নষ্ট কৰা নাই, কাৰণ এইটো মিয়াৰ হৈ তেখেতৰ কোনো একো কৰিবলগীয়া নাই, স্পষ্ট হৈ পৰিছে। তেখেতৰ এই কংগ্ৰেছ দলৰ কেৱল মাত্ৰ ভোট লাগে মিয়াসকলৰ, কিন্তু মিয়াক যে কেনেকৈ ধৰি ৰাখিব বা মিয়াক যে কেনেকৈ যত্ন ল'ব, সেইটো তেখেতৰ কোনো প্ৰচেষ্টা নাই। আজি ভূপেন বৰাৰ ক্ষেত্ৰত পদত্যাগ কৰাৰ পিছত কংগ্ৰেছী শীৰ্ষ নেতাৰ মূৰৰ কামৰণি হৈ পৰিছে, পাগল হৈ পৰিছে। সন্মুখত নিৰ্বাচন আছে, আৰু এই মুহূৰ্তত ভূপেন বৰাই পদত্যাগ কৰিব, পগলা হৈ গৈছে একাংশ নেতাসকলে। খোৱাপনি এৰি দিলে, যোনে যি কাম আছিল চব পেলাই থৈ আহি ভূপেন বৰাৰ বাসগৃহত আহি উপস্থিত হ'ল। বহুত বুজাবলৈ চেষ্টা কৰিছে, কিন্তু এতিয়ালৈকে তেখেতক কোনো সম্পূৰ্ণ ডিক্লেয়াৰ দিয়া নাই। কিন্তু ভূপেন বৰা ডাঙৰীয়াই যি সিদ্ধান্ত লৈছে সঠিক, কাৰণ দলৰ ভিতৰত যদি কোনো সন্মান নাথাকে, সেই দলত কোনে থাকিব? কোনেও নাথাকে। কিন্তু ভূপেন বৰা ডাঙৰীয়াৰ ক্ষেত্ৰত যেনেকৈ মনোযোগ দি তেখেতক বুজাবলৈ বিভিন্ন নেতাসকলে দূৰ দূৰণিৰ পৰা আহি তেখেতক বুজাবলৈ চেষ্টা কৰিছে, সেই ক্ষেত্ৰত যদি এই ৰেজাউল কৰিম চৰকাৰক বুজাবলৈ চেষ্টা কৰিলে হয়, তেনেহ'লে সেই নেতাটোও কিন্তু কংগ্ৰেছত থাকিব পাৰিলে হয়, আজি কংগ্ৰেছৰ হৈ কাম কৰিলেও পাৰিলে হয়। কিন্তু এই চেষ্টাটো কোনেও কৰা নাই, কাৰণ মিয়াৰ ওপৰত কংগ্ৰেছ দলৰ কোনো গুৰুত্ব নাই, এইটো স্পষ্টভাৱে প্ৰমাণ হৈছে।